নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো সেইসকলৰ ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্টৰ নামত ভয় খাই আছে। হয় ফ্ৰেণ্ডছ, এছএছএলচিৰ ৰিজাল্ট আহি আছে, অহা মে' মাহৰ ভিতৰত ৰিজাল্ট দিব, মে' মাহতে দিব চাগে। আৰু সেই উপলক্ষে বহুতো ছাত্ৰ ছাত্ৰীৰ পেটত ভাত নোযোৱা অৱস্থা হৈছে। হয়, কিছুমান ল'ৰা ছোৱালী এইটো ঘৰৰ পৰা ওলাব পৰা নাই যে কি বা হয় ৰিজাল্ট কিবা আকৌ বেয়া হ'লে মোৰ কেনে লাজ লাগিব, কাষৰ ঘৰত কেনেকৈ যাম, এনেকুৱা ধৰণৰ প্ৰশ্নই মনত বাৰে বাৰে খেলাই আছে। আৰু মই এনে ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিব বিচাৰিম যে তোমালোকে ভয় খাব লগা একো কথা নহয়। হয়, ৰিজাল্টটো এদিনৰ বস্তু নহয়, তাৰমানে চাৰ্টিফিকেটখন সদায় লাগিব তোমালোকক, কিন্তু ৰিজাল্টৰ যিটো আনন্দ সেইটো তুমি ৰিজাল্ট দিয়াৰ দিনা বা তাৰে এসপ্তাহমান থাকিব। তাৰপিছত তুমি পুনৰ নৰ্মেল লাইফ আহি যাব তোমাৰ সেই কথাটোৰ বাবে মাজে মাজে প্ৰশংসা পাবা যে তোমাৰ এছএছএলচি ৰিজাল্ট কি হৈছিল এনেকৈ সুধিব কেতিয়াবা হাই ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে। তেতিয়া তুমি যদি ভাল হৈছিল ভাল বুলি ক'বা, আৰু বেয়া হ'লে টেনশ্যন নাই ছাৰ মোৰ অলপ কম হ'ল, তেতিয়া কোনো কনচিডাৰেই নকৰে তোমাক যে বেয়া হৈছে। কিয়নো এছএছএলচিলৈকে তুমি হৈছে তোমাৰ কষ্টৰ ফল। যদি তুমি পঢ়িছিলা পাইছিলা, তুমি নিজৰ সময় দিছিলা পাইছিলা নম্বৰ, এনেকুৱা তাৰমানে ইয়াত তোমাৰ নিজৰ মাথা খাটাব লগা বুলি যে কয় সেয়া নহয়। ইয়াত তুমি সময় দিছা, পঢ়িছা, পাৰিছা, তাৰপিছত হাই ছেকেণ্ডেৰী লেভেলতে তোমাৰ আচল কি পটেঞ্চিয়েল আছে, তোমাৰ টেলেণ্ট আছে সেয়া ওলাই আহিব। আৰু কিছুমানে এছএছএলচি লেভেলতে হৈ যায় যে সেইবোৰে ষ্টেণ্ড কৰে কিবা কৰে। গতিকে টেনশ্যনৰ একো বিষয়ে নহয় যে ভাতত পানী, তোমালোকে কোনোবাই সুধিলেই ক'বা যে ৰিজাল্ট কেনেকুৱা হ'ব, কি হ'ব ৰিজাল্ট, এনেকুৱা সোধা বহুত মানুহ আছে। গতিকে তোমালোকে ক'বা যে মই লিখাটো লিখিছোঁ কিবা হয়। এতিয়া এনেকুৱা ধৰণৰ যদি তুমি ভালকৈ লিখিছা ভাল হোৱা বুলি ক'বা, যদি বেয়া হোৱা হৈছে বেয়া হ'ব, কোনো সংকোচ নকৰিবা যে মোৰ বেয়া হ'ল ভাল হোৱা বুলি কওঁ, তেতিয়া তুমি নিজে লাজ পাবা। হ্যাঁ নিয়মত এইজন কৈছিলে বৰ ভাল হৈছিল, বেয়া হ'ল দেখোন ৰিজাল্ট, কি থাৰ্ড ডিভিজন পালা, ছেকেণ্ড পালা বা ফাৰ্ষ্ট পালা, কিছুমানৰ মাজতো ফাৰ্ষ্ট পোৱাটোও বেয়া বা 75 পোৱাটোও বেয়া। চ' টেনশ্যন নল'বা, যদি যি হৈছিল তুমি চাইছা পেপাৰকেইখন চাইছা, তুমি গম পোৱা। মই এটা কথা সদায় জানো, ষ্টুডেণ্টে পৰীক্ষা দি আহি গম পায় যে কিমান নম্বৰ পাব। বহুত বেছিভাগ ষ্টুডেণ্টে গম পায়, যদি পেপাৰখন আহি ঘৰত এবাৰ চাই সি গম পাই যে কিমান পাব। মই যদি 80 পাব লাগে 80 পাব, এনেকুৱা ধৰণৰ কথাবোৰ গম পোৱা যায়। গতিকে তুমি নিৰাশ নহ'বা, আকৌ ভয় কৰিবলগীয়া বিষয় নহয়। যদিও বেয়া হৈছে টেনশ্যন নল'বা যে মই হাই ছেকেণ্ডেৰীত ভাল কৰিম বা মই পুনৰ পৰীক্ষা দিম, এনেকুৱা ধৰণৰ কথা। এইটো পৰীক্ষাই মোক ডিফাইন নকৰে, এনেকুৱা পৰীক্ষা বহুত আহিব বহুত যাব, মই দি থাকিম আৰু মই যেতিয়াই মোৰ সময় আহিব মই দেখুৱাই দিম সকলোক, এনেকুৱা ধৰণৰ কথা ৰাখা। এতিয়া মোৰ সময় নহয়, মই দেখুৱাব পৰা নাই, যেতিয়া মোৰ সময় আহিব মই সকলোকে দেখুৱাই দিম যে কোন বেছি শক্তিশালী। গতিকে নিৰাশ নহ'বা। কিছুমান কি হয় যে কিছুমান লগৰীয়াও সংগত থাকে, তোৰ পৰীক্ষা মোৰ বহুত ভাল হৈছে, গোটাই হ'ব লাগে 100ৰ ভিতৰত 100 পাব লাগে, এনেকুৱা ধৰণৰ কথা। তেতিয়া তুমি পাৰা নাই বেছি, তেতিয়া তোমাৰ মনত ভয় লাগে যে ইমান সহজ পেপাৰখন আছিল মই নোৱাৰিলোঁ নে, এনেকুৱা ধৰণৰ ফ্ৰেণ্ডক কথা ওলাব খুজিলে নালাগে দিয়ে এইবোৰ কথা কওঁতে। যি হৈছে যিহেতু ৰিজাল্ট হৈ গৈছে, তোমালোকে বহি চোৱা হৈ গৈছে, তেতিয়া তোমালোকে যিমান পাব লগা আছিল সিমান পাবা। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, আৰু যিমান পাব লগা পাই গৈছে। কি আছে টেনশ্যন ল'লে যে কিবা ৰিজাল্ট ভাল হ'ব এনেকুৱা নহয়। টেনশ্যন ল'লে বেকাৰ কষ্ট হয়, মানসিক বেমাৰতে ভুগিবা। গতিকে টেনশ্যন লৈ লাভ নাই, কিয়নো যি পাব লাগে তুমি পাই গৈছা। এতিয়াতো সলাব নোৱাৰা। টেনশ্যন ল'ব লাগিছিল পৰীক্ষাৰ আগতে যে মোৰ পঢ়া হোৱা নাই, এনেকুৱা হোৱা নাই। গতিকে যদি কোনোবাই পৰীক্ষা বহুত বেয়া কৰিছে, যি ভুল কৰিলে এতিয়া আৰু শুধৰোৱাৰ সময় নাই, যিহেতু পৰীক্ষাটো উকলি গ'ল। নতুনকৈ আৰম্ভ কৰা, শূন্যৰ পৰা ষ্টাৰ্ট কৰা, আৰু আশা ৰাখা যেতিয়া নেক্সট বাৰ যেতিয়া দিবা তেতিয়া ভাল হ'ব। আৰু ৰিজাল্টটো লৈ ইমান মাথা নামাৰিবা, ৰিজাল্টটো এদিন আহিব যাব, তাৰপিছত ভাল লাগিব, ঘৰৰ মানুহখিনি ফূৰ্তি কৰিব, বাছ। আৰু বহুতে, মই সঁচা কথা এটা কওঁ, বহুতে কি কয় যে ৰিজাল্টৰ নামত কি কৰে, ৰিজাল্ট দিয়াৰ পিছত আৰু সেই কোনোবাক লগ পালে কি মোৰ ৰিজাল্ট এনেকুৱা আছে, কোনোবাক লগ পালে মোৰ ৰিজাল্ট এনেকুৱা আছে, ইমান ভাল হৈছে এনেকুৱা। ইমান ৰিজাল্টৰ দিনা আনন্দ কৰা, তাৰ এসপ্তাহ আনন্দ কৰা, তাৰপিছত পুনৰ লাগি যোৱা, হাই ছেকেণ্ডেৰী লাগি যোৱা, এনেকৈ সেইটো ৰিজাল্টক লৈ ধৰি থাকিব নালাগে। নতুনকৈ আগবাঢ়া, তেতিয়াহে তুমি সফল হ'ব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা। তো ধন্যবাদ, আৰু টেনশ্যন নল'বা, ফ্ৰী হৈ থাকা।